যোৱা ইংৰাজী 21 আগষ্ট তাৰিখে সামাজিক মাধ্যমৰ যোগেদি মই শ্ৰী জিতু হাজৰিকাই এটা ফেচবুক পোষ্ট সামাজিক মাধ্যমত দিওঁ যে শিৱসাগৰ সমষ্টিৰ দিচামুখ জেল গাঁৱৰ বৰনামঘৰত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই যি 2 লাখ টকা অনুদান দিছিল, সেই অনুদান দিয়া পুঁজিটো শিৱসাগৰ দিচামুখ বৰনামঘৰ পৰিচালনা সমিতিৰ সম্পাদক ওৰফে তেখেতে ৰাজ্য দলৰ কেন্দ্ৰীয় দায়িত্বত যিহেতু আছে পদ্মকান্ত দাস, তেখেতৰ নেতৃত্বত শিৱসাগৰ বৰনামঘৰ পৰিচালনা সমিতিয়ে ৰাজহুৱা চাৰিবেৰ ৱালত তেওঁলোকে হালধীয়া ৰং মাৰি বিধায়কৰ নাম উল্লেখ কৰি পুঁজিসহ লিখি মেলি তেওঁলোকে ৰাজনীতিকৰণ কৰিছে। এই সস্তীয়া যিটো ৰাজনীতিকৰণ কৰিছে, এই সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ কাৰণে অখিল গগৈ বাহিনীয়ে যিটো শিৱসাগৰ সমষ্টিত যিটো ৰাজনীতিকৰণ কৰিছে, এই ৰাজনীতিকৰণটো আমি ধৰ্মৰ নামত যি ৰাজনীতিকৰণ কৰিছে, এই ৰাজনীতিকৰণটো আমি ভাৰতীয় জনতা পাৰ্টীৰ ধিক্কাৰ দিছোঁ। আৰু তেখেতক যি এই ধৰ্মৰ নামত সস্তীয় জনপ্ৰিয়তা অৰ্জন কৰিবলৈ যি তেওঁ নিয়ম ভংগ কৰিছে, আৰু যিটো MLA যিটো গাইডলাইন 8ত যিহেতু 8 নং গাইডলাইনত স্পষ্টকৈ লিখা আছে, সেই গাইডলাইন ভংগ কৰি যিহেতু তেওঁ আইন অমান্য কৰিছে, গতিকে মই এই সামাজিক মাধ্যমৰ যিটো পোষ্ট লিখিছে, সেই পোষ্টটো মাননীয় দিচামুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক ওচৰ যিহেতু দিছিল, তেওঁ মোলৈ ফোন কৰিছিল, গতিকে তেওঁক মই পঞ্জীয়ন কৰিবলৈ দিছোঁ, পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনাওঁ। আৰু সেই মৰ্মে আজি শিৱসাগৰ সদৰ থানাত আজি এই গোচৰটো সংক্ৰান্তত আমি আহোঁ, আৰু তেখেতে যিজন আয়ো আছে, আয়োৱে আমাক মাতে, গতিকে আমি আয়োৰ লগত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ। গতিকে আমি এই সমগ্ৰ যিটো কাৰ্যত ধৰ্মৰ লগত যি সস্তীয়া ৰাজনীতি কৰিছে, সেইটো আমি কোনোপধ্যে শিৱসাগৰ সমষ্টিত হ'ব নিদিওঁ। এইটো আৰম্ভ হৈছে আৰু আৰম্ভ হ'বই। যিহেতু শিৱসাগৰ আমাৰ, আমি শিৱসাগৰত আমি কোনোপধ্যে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিলেদ্দিন গগৈ ডাঙৰীয়াৰ যিটো নিকৃষ্ট কৰ্মকাণ্ড, সেই কৰ্মকাণ্ডক আমি আজি গৰিহণা দিছোঁ, আৰু তেখেতক সুদূৰ ভৱিষ্যত এনেকুৱা সংকীৰ্ণ ৰাজনীতি নকৰিবলৈ আমি সকীয়াই দিছোঁ। ধন্যবাদ।